মই নিশাটো ইয়াতে আছোঁ। মই জানো অবিনাশ ইয়াতে আছে। মই তাক লৈহে উভতি যাম। পুত্ৰক বিচাৰি ভাগি পৰিছে দুৰ্ভগীয়া পিতৃ। পদপথৰ দাঁতিতেই নিশাটো কটালে পিতৃ হৰলাল চৰকাৰে। ৩৬ ঘণ্টা উকলি গ'ল, কিন্তু তাৰ পিছতো সন্ধান ওলোৱা নাই কৃত্ৰিম বানৰ ফলত নিৰুদ্দিষ্ট জ্যোতিনগৰৰ অবিনাশ চৰকাৰৰ। পুত্ৰক বিচাৰি অপ্ৰাণ চেষ্টা চলাইছে এইজন দুৰ্ভগীয়া পিতৃয়ে। পুত্ৰক বিচাৰি নাপাই নিশাও নলাৰ কাষতে কটালে অবিনাশৰ পিতৃ হৰলাল চৰকাৰে। কান্দি কান্দি নলাটোলৈ চাই উৰে নিশা বহি ৰ'ল দুৰ্ভগীয়া পিতৃ হৰলাল চৰকাৰ। আশা কিজানিবা পুত্ৰৰ কোনো সন্ধান ওলাই। প্ৰশাসনে অভিযান সামৰাৰ পিছতো পুত্ৰক বিচাৰি নলাই নৰ্দমাই হাহাকাৰ পিতৃৰ অনুভৱ সেই নলাটোতে আছে পুত্ৰ অবিনাশ। যিখিনি জায়গা পাইছো তাতে নাম লিখা আছে, বুলি লিখি থৈ দিছো অবিনাশৰ নাম বুলি লিখি থৈ দুইবাৰ চেনেলে পালে আপুনি? দুইবাৰতে পালো। মোৰ বিশ্বাস এইখিনি ইয়াতে মই পামেই। আৰু মোৰ পুত্ৰ আৰু মই দুই একেলগে আহিছো, মই সেইটো জানো। মই আছো, পুত্ৰ এইখিনিতে আছে, মই সেইটো জানো। এইখিনিতে অকলে চলাই আছো, কিন্তু মই মাটি খান্দি ওলাব নোৱাৰো। এইখিনিৰ কাৰণে মোক প্ৰশাসন লাগে। মোৰ আহ্বান চলি আছে এইখিনিতে, সিহঁতে ভালকে ধুনীয়াকে চিষ্টেমেটিক যায় মাটি খান্দি মাটিবিলাক ওলাই দিয়ক নালাৰ পৰা ওপৰত, ওলাই দিয়ে চলি নিজে ওলাই। পুত্ৰক উদ্ধাৰৰ বাবে এতিয়া মুখ্যমন্ত্ৰীক কাটৰ আহ্বান দুৰ্ভগীয়া পিতৃ হৰলালৰ। নুনমাটিৰ পৰা জয়ন্ত দাসৰ ৰিপৰ্ট, টাইম 8।